কালি ৰাতিপুৱা মই হেল্প বিচাৰি আমাৰ যি জিলা লামডিং জিলাৰ যি ACS অফিচাৰ আছে মুকিবুল আলী তেখেতক মই ফোন যোগে যোগাযোগ কৰোঁ। যোগাযোগ কৰি তেখেতক মই ক'লোঁ যে যিহেতুকে অহাকালি অসম পুলিচৰ যি আবেদন প্ৰক্ৰিয়াৰ অন্তিম তাৰিখ আছিলে, সেই অন্তিম তাৰিখৰ কাৰণে যি আবেদন কৰিবলৈ হ'লে ডিজিটেল কাষ্ট চাৰ্টিফিকেট প্ৰয়োজন। সেই ডিজিটেল কাষ্ট মোৰ বন্ধু আৰু এজন ভণ্টিৰ দুয়োজনৰ কাষ্ট চাৰ্টিফিকেটটো মানে ডিজিটেল কৰি উলিয়াই দিয়াৰ কাৰণে মই তেখেতক ৰিকুৱেষ্ট কৰোঁ। তাৰপিছত তেখেতক মই একনলেজমেণ্ট নাম্বাৰটো হোৱাটছএপত পঠিয়াই দিওঁ। পঠিওৱাৰ লগে লগে তেখেতে মোক ৰিটাৰ্ণ ফোন কৰি পেলাই মোক ধমকি দিয়ে। তাৰপিছত মোক ভয় ভাবুকি দিয়ে, থানাত উঠিয়াই লৈ যাব। বিভিন্ন অশ্লীল ভাষাৰে এজন ACS অফিচাৰ হৈ পেলাই তেখেতে মোক তেনেকৈ ধমকি দিয়ে। তাৰপিছত মই কালি লংকা থানাত এজাহাৰ এখন দাখিল কৰিছোঁ আৰু এতিয়া মিডিয়াৰ যোগেদি মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে ইয়াৰ ওপৰত এটা তদন্ত কৰিব লাগে। আৰু যিহেতুকে অসমত আজি CM ছাৰ ব্যস্ত আছে, গতিকে আমি দুদিন পিছত CM ছাৰৰ ওচৰতো যাম আৰু মোৰ তাত ৰেকৰ্ডিং আছে তেখেতৰে কেনেদৰে অশ্লীল ভাষাৰে তেখেতে মোক ধমকি দিলে। থানাত উঠাই লৈ আহিব, ক'ত য'ত থাকিম তাৰ পৰা উঠাই লৈ আহিব, 2 দিন থানাত ৰাখিব, মাৰিব পিটিব। নাম কি বিষয়াজনৰ? মুকিবুল আলী। তেওঁ কোনটো বিভাগত আছে? তেওঁ এতিয়া জিলাৰ ACS অফিচাৰ হৈ আছে।